লিট সন্মান প্ৰদান কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন উপলক্ষে প্ৰাণৰ শিল্পীগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। অসমৰ হিয়াৰামঠু অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ যি আবেগ, সেই আবেগ আজিও অব্যাহত আছে। জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ ৰহস্য আজি উদ্ঘাটন হোৱা নাই। 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰিব, তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে। আৰু জুবিন গাৰ্গৰ সেই শিল্পী সত্তাক সুঁৱৰি প্ৰতিদিনেই প্ৰতিজন অসমীয়াই আৱেগিক হৈ আছে। যোৱা 19 ছেপ্টেম্বৰৰ পৰা কোনেও এতিয়াও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই। বিভিন্ন ধৰণৰ দাবী, বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে, নানা ধৰণৰ দাবী উত্থাপন হৈ আছে। আৰু তাৰ মাজতে এই খবৰ যে কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি এই চতুৰ্থ সমাৱৰ্তনত প্ৰাণৰ শিল্পীগৰাকীলৈ কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হ'ল ডি লিট সন্মান। জুবিন গাৰ্গৰ হৈ এই সন্মান গ্ৰহণ কৰিলে জুবিন গাৰ্গৰ পত্নী ডক্টৰ পামী বৰঠাকুৰে। কিন্তু এই সন্মান গ্ৰহণ কৰাৰ পিছতে আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ পত্নী, জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰ। স্বাভাৱিকতে সকলো আৱেগিক এই মুহূৰ্তত কোনেও এতিয়াও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি আজিৰ প্ৰজন্মক জীপাল কৰি ৰাখিছে প্ৰতি মুহূৰ্তত পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে। আৰু সেইগৰাকী প্ৰাণৰ শিল্পীক হেৰুৱাই সকলো মৰ্মাহত, বেদনাহত, সকলোৰে বুকু এই মুহূৰ্তত উদং। বৃহৎ শূন্যতাই এই মুহূৰ্তত সকলোকে খুলি খুলি খাই আছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই। এটা অনাকাংক্ষিত, এটা অবাঞ্ছিত, এটা অভাৱনীয় পৰিস্থিতিত আমাৰ মাজৰ পৰা হেৰাই গ'ল সুদূৰ ছিংগাপুৰত জুবিন গাৰ্গ। গতিকে সকলো আৱেগিক হৈ থকা মুহূৰ্তত এই সন্মান আগবঢ়োৱা হৈছে। অত্যন্ত সুখী জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰাত পৰিয়ালবৰ্গৰ হৈ ডক্টৰ পামী বৰঠাকুৰ, ভগ্নী পামী বৰঠাকুৰে এই সন্মান গ্ৰহণ কৰে। সমান্তৰালকৈ আজি এই সন্মান গ্ৰহণ কৰি তেওঁ যিখিনি আৱেগিক হৈ পৰিল, কাৰণ বিগত বৰ্ষত USTMৰ ফালৰ পৰা ডক্টৰেট উপাধি প্ৰদান কৰা হৈছিল জুবিন গাৰ্গক। সেই কথাও স্মৰণ কৰিলে ডক্টৰ পামী বৰঠাকুৰে। তেতিয়া জুবিন গাৰ্গৰ লগত নিজেই USTMলৈ গৈছিল পামী বৰঠাকুৰ, কিন্তু আজি জুবিন গাৰ্গ নাই। জুবিন গাৰ্গৰ অবৰ্তমানত, জুবিন গাৰ্গৰ অনুপস্থিতিত মৰণোত্তৰভাৱে এই সন্মান লাভ কৰাটো বা এই সন্মান গ্ৰহণ কৰাটো অত্যন্ত কঠোৰ এটা সময়, অত্যন্ত এটা কঠিন এটা সময় বুলি তেওঁ অভিহিত কৰে, উল্লেখ কৰে। এয়া স্বাভাৱিক, কিন্তু তথাপিও তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত যে এনেকুৱা ধৰণৰ এটা সন্মান মৰণোত্তৰভাৱে হ'লেও প্ৰাণৰ শিল্পীগৰাকীক প্ৰদান কৰা হৈছে। আজি ৰাজ্যপাল তথা কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই সমাৱৰ্তনত সভাপতিত্ব কৰে আৰু তাৰ পিছত এই সন্মান ডক্টৰ পামী বৰঠাকুৰক প্ৰদান কৰে আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই। তাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ডক্টৰ পামী বৰঠাকুৰে। ন্যায় প্ৰদান কৰা প্ৰসংগ, ন্যায় লাভৰ বাবে সকলোৱে অপেক্ষা কৰি আছে। আৰু যোৱা 3টা মাহ তেওঁলোকে কেনেদৰে পাৰ কৰিছে, 3টা মাহৰ তেওঁলোকৰ যি অভিজ্ঞতা, 3টা মাহে তেওঁলোকে জুবিন গাৰ্গৰ শূন্যতা কেনেদৰে অনুভৱ কৰিছে পৰিয়ালৰ লোক হয়, সেই অভিজ্ঞতাখিনি আনতকৈ যে পৃথক সেই কথা আকৌ এবাৰ উপলব্ধি কৰিছে, আকৌ এবাৰ উল্লেখ কৰিছে যে কিমান এটা কঠোৰ সময়ৰ মাজত তেওঁলোকে সময় অতিবাহিত কৰিবলগীয়া হৈছে, ন্যায়ৰ অপেক্ষা কৰিবলগীয়া হৈছে। সময়ে সময়ে সামাজিক মাধ্যমৰ জৰিয়তে ন্যায়ৰ দাবী উত্থাপন কৰি ভাগৰুৱা হৈ পৰিছে পৰিয়ালবৰ্গ। আৰু সমান্তৰালকৈ যি চাৰ্জশ্বিট দাখিলৰ কথা কোৱা হৈছে 12 ডিচেম্বৰত, সেই চাৰ্জশ্বিটক লৈ গভীৰ আশাবাদী হোৱাৰ কথা তেওঁ উল্লেখ কৰিছে। চাৰ্জশ্বিটত যাতে যিসকল দোষী হয় সেইসকল দোষীয়ে যাতে কোনো সুৰুঙাৰে সাৰি নাযায়, তাৰ প্ৰতিও তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁ আহ্বান জনাইছে, অনুৰোধ জনাইছে। আৰু লগতে আস্থা ৰাখিছে প্ৰশাসনৰ ওচৰত, আইন ব্যৱস্থাৰ ওপৰত, আদালতৰ ওপৰত যে দোষীয়ে উপযুক্ত শাস্তি লাভ কৰিব। কাৰণ কিছু আক্ষেপ, কিছু খেদেৰে শেহতীয়াকৈ তেওঁ এটা ফেচবুক পোষ্ট কৰিছে, য'ত নেকি বহুজনে ব্যৱহাৰ কৰিলে জুবিন গাৰ্গক, কেনেধৰণেৰে ব্যৱহাৰ কৰিলে জুবিন গাৰ্গক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, মৃত্যুৰ আগতো মৃত্যুৰ পিছতো এতিয়াও কেনেদৰে জুবিন গাৰ্গ ব্যৱহাৰ হৈ আছে একাংশৰ মাজত, সেই কথাখিনি আক্ষেপেৰে তেওঁ প্ৰকাশ কৰিছিল। গতিকে আজি এই সন্মান লাভ কৰি এফালে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে, এফালে তেওঁ সুখী অনুভৱ কৰিছে নিজৰ ভাতৃৰ বাবে, নিজৰ জ্যেষ্ঠ ভাতৃৰ বাবে এই সন্মান লাভ কৰি। সমান্তৰালকৈ জুবিন গাৰ্গ যে তেওঁ আমাৰ মাজত নাই, পৰিয়ালৰ কাষত নাই, সেই কথা ভাবি বুকুখন বাৰে বাৰে খুন্দিয়াই আছে ভগ্নী
ডক্টৰ পামী বৰঠাকুৰৰ সেই কথাখিনি তেওঁ আবেগেৰে প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত আগবঢ়াইছোঁ ডক্টৰ পামী বৰঠাকুৰৰ মন্তব্য কিন্তু তাৰ পূৰ্বে সেই মুহূৰ্তটো এবাৰ আমি দেখুৱাই ল'ব বিচাৰিছোঁ আপোনাক এয়া সেই মুহূৰ্তটো এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এয়া ডেইলিত সন্মান লাভ কৰা সেই মুহূৰ্তখিনি পৰিয়ালৰ হৈ ডক্টৰ পামী বৰঠাকুৰ জুবিন গাৰ্গৰ ভগ্নী মৰমৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰে এই সন্মান গ্ৰহণ কৰিছে কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই ডেইলিত সন্মান প্ৰদান কৰা হৈছে অসমীয়াৰ প্ৰিয়তম সন্তান অসমীয়াৰ হিয়া ৰামথু ঈশ্বৰপুত্ৰ জুবিন গাৰ্গলৈ এই বিশেষ সন্মান আগবঢ়োৱা হৈছে কটন বিশ্ববিদ্যালয়ৰ হৈ এই সন্মান আগবঢ়োৱা হৈছে ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই সন্মান প্ৰদান কৰিলে কি ক'লে এই সন্মান গ্ৰহণ কৰাৰ পিছত ডক্টৰ পামী বৰঠাকুৰে সেই ভাষ্য আগবঢ়াইছোঁ শুনক এইটো একাডেমিক সন্মান বহুত ডাঙৰ সন্মান আমাৰ কাৰণে বহুত ডাঙৰ কথা গৌৰৱৰ কথা আৰু দাদা যেহেতু নাই সেইকাৰণে মই আহিছোঁ ৰিচিভ কৰিবলৈ কিন্তু এইটো বহুত আৱেগিক কথা মোৰ কাৰণে তেওঁৰ অনুপস্থিতিত ৰিচিভ কৰাটো সন্মানটো আচলতে জীৱিত কালত মানুহে নিজৰ এক্সপ্ৰেছ কৰিব পাৰে এতিয়া তেওঁ কি ক'ব সেইটো মই নোৱাৰোঁ কিন্তু মই আমি পৰিয়ালবৰ্গই আমি বহুত ভাল পাইছোঁ আমি সেইকাৰণে আহিছোঁ সন্মানটো ল'বলৈ আৰু যোৱা বছৰ তেওঁক সন্মান দিয়া গৈছিলে USTMৰ পৰা তেতিয়া মই তেওঁৰ লগত আছিলোঁ আজি মই অকলে আহিছোঁ সেইটো কাৰণে বহুত বেয়া লাগিছে মনটো যে মই অকলে আহিছোঁ আজি 12 তাৰিখে যিহেতু চাৰ্জশ্বিট দিয়া হ'ব বুলি ইতিমধ্যে CIDয়ে কৈছে গোটেই বিষয়টো লৈ আপোনালোকেও বিচাৰি আছে গোটেই বিষয়টো লৈ সকলো স্পষ্ট হওক আপুনি কি আশা কৰিছে 12 তাৰিখলৈ এটা চাৰ্জশ্বিট দিব বুলি কৈছে গোটেই বিষয়টো লৈ CID ফালৰ পৰা কোৱা হৈছে গতিকে আপোনালোকে কি আশা কৰিছে এই গোটেই ঘটনা এতিয়াৰ চাৰ্জশ্বিটটো আমি আশা কৰিছোঁ খুব ষ্ট্ৰং হ'ব খুব ভাল হওক চাৰ্জশ্বিটটো যাতে দোষী ভুলতো সাৰি যাব নোৱাৰে কোনো ধৰণে কোনো পইণ্টে যাতে দোষী সাৰি যাব নোৱাৰে দোষীয়ে যাতে শাস্তি পায় আৰু দাদাই যাতে ন্যায় পায় গতিকে আমি এটা খুব ষ্ট্ৰং পানী নসৰকা চাৰ্জশ্বিট আশা কৰিছোঁ আপুনি এটা শেহতীয়াকৈ এটা পষ্ট লিখিছে পষ্টটোত কৈছে যে নিজৰ স্বাৰ্থৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰা হয় কিছুমান মানুহে এনেকুৱা ধৰণৰ এটা পষ্ট লিখিছে শেহতীয়াকৈ এটা দিন পূৰ্বে যিটো পষ্ট লিখিছে কি ক'ব বিচাৰিব সেইটোতো এটা উপলব্ধি আজি যোৱা 3 মাহে আমি যোনখিনি এক্সপিৰিয়েঞ্চ কৰিছোঁ যোনখিনি দেখিছোঁ নিউজত ছ'চিয়েল মিডিয়াত পাৰ্চনেলি সেই কথাবিলাকৰ এটা উপলব্ধি এতিয়া এনেকুৱা বুজিছোঁ যেন তেওঁক চবেই নিজৰ স্বাৰ্থৰ কাৰণেই যেন আহিছিলে আচলতে তেওঁক খবৰ কৰিবলৈ কিমান মানুহ আহিলে সেইটো এটা উপলব্ধি হৈছে সেইটোকে মই লিখিছোঁ বেয়া লাগিছে মানুহজন চবৰে কাৰণে কাম কৰিলে আৰু তেওঁক কিমানে চালে সেইটো এটা উপলব্ধি তাতকৈ বেলেগ একো নাই আৱেগত লেখা গৈছে এইটো সিমানেই কিন্তু তদন্ত এতিয়া যেনেধৰণে হৈ আছে আপোনালোক সুখী নে গোটেই বিষয়টো দেখি সন্তুষ্ট নে আপোনাক যে আমি ন্যায় পাম এই বিষয়টোক লৈ এতিয়া তদন্তৰ কথা আপোনালোকে যিমান জানে আমিও সিমানে জানো গতিকে আমিতো আস্থা ৰাখিছোঁ তদন্তৰ ওপৰত আস্থা ৰাখিছোঁ আৰু সেইকাৰণে আমি এখন ষ্ট্ৰং চাৰ্জশ্বিট আশা কৰিছোঁ এতিয়া 12 তাৰিখেহে গম পাম আমি হয় সেইটো মই অলৰেডি কৈছোঁৱে এইখিনি কথা সেইটো এটা আৱেগিক মুহূৰ্ত আজি মোৰ যেনেকৈ ভাল লাগিছে তেনেকৈ দুখো লাগিছে সেইটো হয় কিন্তু ইমান এটা ফৰ্মেল পৰিৱেশ মই বহুত কম্প'জ হৈ থাকিবলগীয়া হৈছে নিজক কণ্ট্ৰল কৰি সেইটো সন্মান দিছে আমি বহুত সেইটো কাৰণে আমি ভাল পাইছোঁ তেওঁৰ কামখিনিক স্বীকৃতি দিছে মই এটা কথা সুধোঁ লাষ্টত যোৱাকালি পষ্ট মেলন আহিছিলে পষ্ট মেলনেও জুবিনৰ নাম লৈ কৈছে যে অসমলৈ আহিছোঁ জুবিনৰ ঘৰলৈ আহিছোঁ এটা বিশ্ববিখ্যাত শিল্পী এজনে জুবিনৰ নাম লৈছে গতিকে এয়া আমাৰ বাবে অসমৰ বাবে এটা গৌৰৱৰ বিষয় কি ভাবে আপোনাৰ জুবিন গাৰ্গৰ দুৰ্ঘটনাটো এইটো এটা গোটেই পৃথিৱীতে বস্তুটো জানি গ'ল তাৰমানে এইটো কি ক'ম আৰু এইটো এটা প্ৰলয়ে আনিলে নে এটা পৰিৱৰ্তনেই আনিলে মই নাজানো যে গোটেই পৃথিৱীয়ে দেখিলে যে এজন শিল্পীক মানুহে কেনেকৈ মৰম কৰে প্ৰকৃত শিল্পী কেনেকুৱা হয় গতিকে এতিয়া সকলোৱে শ্ৰদ্ধা কৰিছে জানিছে তেওঁৰ বিষয়ে যিমান জানিছে সিমান শ্ৰদ্ধা বাঢ়িছে তেওঁলৈ তো সেইটোৱে কথাটো আৰু সেয়া আপোনালোকে শুনিলে ডক্টৰ পামী বৰঠাকুৰৰ সেই আৱেগিক মন্তব্যখিনি তেওঁ বাৰে বাৰে উল্লেখ কৰিছে তেওঁ যথেষ্ট কষ্ট হৈছে এনেকুৱা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত
নিজৰ জ্যেষ্ঠ ভাতৃলৈ দিল্লীত সন্মান প্ৰদান কৰা হৈছে মৰণোত্তৰভাৱে নিজকে কণ্ট্ৰল কৰি ৰাখিবলগীয়া হৈছে তেওঁ এই সময়খিনি এফালে আনন্দৰ খবৰ যদিও আনফালে কিন্তু দুখৰ খবৰ যে জুবিন গাৰ্গ নাই ভগ্নীৰ কাষত পত্নীৰ কাষত অসমবাসীৰ ৰাইজৰ কাষত শ্ৰোতা দৰ্শকৰ কাষত আৰু এই কথাখিনিয়ে কিন্তু সকলোকে এতিয়াও আমনি কৰি আছে কোনেও কিন্তু এতিয়াও শান্তিত থাকিব পৰা নাই প্ৰাণৰ শিল্পীগৰাকী কেনেদৰে এটা অবাঞ্ছিত পৰিস্থিতিত হেৰুৱাই আৰু সেইবাবে সকলোৱে আশা কৰিছে যে এখন কঠোৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব শক্তিশালী চাৰ্জশ্বিট দাখিল কৰা হ'ব সেই আশাখিনি প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ ভগ্নীয়েও আজি এই সন্মান লাভ কৰি যে দোষীয়ে যাতে কোনো পধ্যেই হাৰি নাযায় তাৰ বাবে তেওঁ দাবী জনাইছে আৰু সমান্তৰালকৈ কিন্তু ডিজিটেল আন্দোলন এতিয়াও চলি আছে যদিও বা কিছু প্ৰকোপ কমিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাৰ যদিও বা প্ৰকোপ কমিছে তথাপিও কিন্তু অনুৰাগীসকলে সুযোগ পালে জুবিন গাৰ্গৰ হৈ এই ন্যায়ৰ দাবী উত্থাপন কৰি আহিছে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তেও লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ